নমস্কাৰ মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা প্ৰথমেই কৈ লওঁ আমাৰ আৰু ভিডিঅ'সমূহ যদি আপোনালোকে পাবলৈ বিচাৰে বা আমাৰ ভিডিঅ'সমূহ যদি আপোনালোকে আগতীয়াকৈ পাব বিচাৰে তেন্তে স্ক্ৰীনত ওলাই থকা সাবস্ক্ৰাইব বাটনটিত ক্লিক কৰক আৰু তাৰ কাষতে থকা বেল বাটনটিত ক্লিক কৰক কষ্টৰ ফল সদায় মিঠা এই বাক্যফাঁকিয়ে যেন আখৰে আখৰে প্ৰমাণ কৰিলে বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মমিনে কিয় সেয়া কম কিন্তু তাৰ পূৰ্বেই এক প্ৰতিবেদন দেখুৱাই লৈছো অসমৰ এক টেলিভিছন চেনেল প্ৰতিদিন টাইমৰ এক প্ৰতিবেদন দেখুৱাই লৈছো য'ত নেকি যি পথেৰে আসলতে কোনো ধৰণৰ বাহন না যায় কোনো ধৰণৰ চাৰিচকীয়া বাহন না যায় সেই পথত ট্ৰাক লৈ বিধায়ক গৰাকী গৈছিল এখন বিদ্যালয় চাবলৈ সেই প্ৰতিবেদন প্ৰথমে দেখুৱাই লৈছো এখন জৰাজীৰ্ণ চৰকাৰী বিদ্যালয় বুলিবলৈ আছে জকাটোহে মাত্ৰ বিদ্যালয় চাবলৈ গৈ লটি ঘটি স্থানীয় বিধায়কৰ নদীৰ ওপৰেদি পাৰ হ'ল গাড়ী বোকাত সোমাল চকা উপৰুৱা দৃষ্টিৰে চালে প্ৰত্যক্ষদৰ্শীয়ে বিদ্যালয়খন এটা পৰিত্যক্ত গৃহ বুলিহে ভাবিব বোকাজানৰ পৰা ৮৬ কিলোমিটাৰ নিলগৰ অতি দুৰ্গম অঞ্চলত আছে এইখন বিথিলাংছ প্ৰাথমিক বিদ্যালয় বিদ্যালয়খনত আছে ৩০ জন ছাত্ৰ ছাত্ৰী কিন্তু কোনোদিনে একো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাছিল বিদ্যালয়খনত শেহতীয়াকৈ এই বিদ্যালয়খনৰ ওপৰত সুদৃষ্টি পৰিছে স্থানীয় বিধায়ক ডাক্তৰ নুমল মমিনৰ চৰকাৰে উন্নয়নৰ ঢাকঢোল বজালেও এইখন অসমত একাংশ জনতাই কিদৰে যন্ত্ৰণাকাতৰ আৰু বিপদসংকুল জীৱন অতিবাহিত কৰিছে যাত্ৰাপথত সেয়া ভালদৰেই গম পালে বিধায়কজনে চাওক এই দৃশ্য নদীৰ ওপৰেৰে চলিছে গাড়ী এঘণ্টা দুঘণ্টা নহয় প্ৰায় ৪ ঘণ্টা বিধায়কগৰাকী অৰ্থাৎ বোকাজানৰ বিধায়কগৰাকীয়ে তেওঁৰ সমষ্টিৰ যি অঞ্চলৰ বাসীয়ে দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে অৰ্থাৎ বৰপুং টেৰাপুংবাসী যিসকল আছে দীৰ্ঘদিনে যিহেতু তেওঁলোকে কোনো ধৰণৰ বাহন তেওঁলোকৰ পথেদি যাবলৈ পৰা নাই গতিকে তেওঁ পদপথেৰে গৈছিল কিন্তু সেই মুহূৰ্তটো তেওঁ অৱস্থা দেখি এটা কথা উপলব্ধি হৈছিল যে কষ্টৰ ফল যেন সদায় মিঠা সেয়া যেন তেওঁৰ দৃশ্য দেখিয়ে সেয়া অনুভৱ হৈছিল কিয়নো অসমৰ ভিতৰতে বৰ্তমান দীৰ্ঘতম হাতীখুটি ব্যয় সাপেক্ষে দীৰ্ঘতম দলং পথ নিৰ্মাণ হ'বলৈ গৈ আছে বৰপুং টেৰাপুঙত আৰু তাৰ বাবেই যেন তেওঁৰ কোনো ধৰণৰ কষ্ট নহ'ল তেওঁৰ কোনো ধৰণৰ কষ্ট তেওঁ যেন উপলব্ধি নকৰিলে কিয়নো কষ্টৰ ফল সদায় মিঠা কেনেধৰণৰ তেওঁ খোজকাঢ়ি গৈছে ইতিমধ্যে দেখিছে আৰু যিটো অঞ্চল সেই অঞ্চলটোত কোনো ধৰণৰ যাতায়াতৰ কোনো ধৰণৰ ব্যৱস্থা নাই গাড়ীৰ চলাচল যদি ক'বলৈ যাওঁ গাড়ীৰ যি চকা আছে সেই চকা পিছলিলে আসলতে নদীত পৰে তাৰ সমান্তৰালভাৱে কোনো ধৰণৰ বাহন চলিব নোৱাৰে ট্ৰাকৰ বাহিৰে কোনো এখন তাত গাড়ী নাযায় আৰু যাৰ বাবে এনে ধৰণৰ ৪ ঘণ্টা পদপথেৰে গৈ তেওঁ উপস্থিত হৈছিলগৈ বৰপুং টেৰাপুঙত প্ৰথমেই সেই দৃশ্য কিছু দেখুৱাই লৈছোঁ গান্ধী ৰাহুল গান্ধী এইটো ৰাস্তাত যাব পাৰিব নেকি কংগ্ৰেছৰ এমএলএ যাব পাৰে ৭০ বছৰ পৰা নাই বিজেপি এমএলএ গৈ আছে ডক্টৰ মুমিন জিন্দাবাদ মইতো ঘূৰি ৰখাই নাই পেটৰ चलते रहो অতি ভয়াবহ অঞ্চল পুনৰ কৈছোঁ কিয়নো চকা পিছলিলেই বাগৰি পৰিব নৈত গাড়ীও কোনোমতেহে যায় নিজ সমষ্টিবাসীৰ আসলতে দুখৰ সমভাগী হৈ এনেধৰণে ৪ ঘণ্টা খোজকাঢ়ি গৈ নিজ সমষ্টিৰ বৰপুং টেৰাপুঙত উপস্থিত হৈছিল বিধায়ক ডাক্তৰ নুমল মমিন আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং তথা টিম কাৰ্বি আংলং আৰু য'ত নেকি যাতায়াত শিক্ষা দীক্ষা সকলোতে পিছপৰা আছিল এই অঞ্চলটো বা এই অঞ্চলটোৰ লোকসকল আৰু তাৰ বাবেই সেই লোকসকলৰ সমস্যাসমূহৰ সমভাগী হৈ প্ৰায় ৪ ঘণ্টা পদপথেৰে গৈ বিধায়কগৰাকী আগবাঢ়িছিল বা টিম কাৰ্বি আংলং আগবাঢ়িছিল পিছত তাৰ উদ্দেশ্যও সুকীয়া আছিল কিয়নো প্ৰথমতেই কৈছোঁ তাৰ উদ্দেশ্য কি সুকীয়া আচলতে অসমৰ ভিতৰতে দীৰ্ঘতম PMGSY এক পথ নিৰ্মাণ হ'বলৈ গৈ আছে বৰপুং টেৰাপুঙত আৰু যি পথ নিৰ্মাণ হ'লে নিশ্চিতভাৱে এক কিছু হ'লেও সকাহ পাব সেই অঞ্চলৰ লোকসকলে কিয়নো সেই পথটি যদি নিৰ্মাণ হৈ যায় তেতিয়া
বিধায়কগৰাকী কোৱা ধৰণেই মাৰ্চিডিজ বাহনো আচলতে চলাব পাৰিব সেই বাহনখনত, কিয়নো প্ৰায় 60 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলৈ গৈ আছে সেই পথটি। আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে কৈছোঁ, এক প্ৰতিবেদনৰ পূৰ্বৰ প্ৰতিবেদনো দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ, যে কেনেধৰণৰ এখন বিদ্যালয় পৰিদৰ্শন কৰিবলৈ গৈ তেওঁ ট্ৰাক লৈ পিনে আচলতে বিদ্যালয় পৰিদৰ্শন কৰিব গৈছিল, আৰু সেই বিদ্যালয় পৰিদৰ্শন কৰিবলৈ যোৱা বিদ্যালয়খনো কিন্তু এতিয়া সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ হৈ আছে উক্ত অঞ্চলটোত। আৰু যাৰ যি দুটা দৃশ্যই এটা কথা কিন্তু পুনৰ প্ৰমাণ কৰিছে যে দেশ বদল ৰহা হে। কিন্তু পুনৰ কৈছোঁ, কেনেধৰণৰ তেওঁ খোজকাঢ়ি গৈছিল তাৰ কিছু দৃশ্য প্ৰথমে আকৌ দেখুৱাই লৈছোঁ। কোনফালে যাব লাগিব, এইফালে না? কিমান দূৰ? প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী এইটো ৰাস্তাত যাব পাৰিব নেকি? কংগ্ৰেছৰ MLA যাব পাৰে? 70 বছৰ পৰা নাই, বিজেপি MLA গৈ আছে। ডক্টৰ মুবিল জিন্দাবাদ। এইখিনিতে এটা কথা ক'বই লাগিব যে যিটো সমষ্টিত তেওঁ এনেধৰণৰ পদপথেৰে গৈছিল, সেই সমষ্টিৰ পৰা যেতিয়া আচলতে নিৰ্বাচন খেলিছিল, সেই সমষ্টিটোৰ পৰা, সেই ভোট কেন্দ্ৰটোৰ পৰা আচলতে সেই ভোট কেন্দ্ৰটোৰ পৰা কিন্তু এটাও ভোট পোৱা নাছিল বিধায়কগৰাকীয়ে। কিন্তু তাৰ পাছতো সমষ্টিবাসীৰ উন্নয়নৰ ক্ষেত্ৰত যেন কৃপণালী কৰা নাই বিধায়কগৰাকীয়ে, আৰু যাৰ ক্ষেত্ৰত বা যি দৃশ্য, যি বাৰ্তাই এটা কথা কিন্তু পুনৰ প্ৰমাণ কৰিছে যে গেৰুৱা দলে নিশ্চিতভাৱে যেন সকলোৰে সৈতে একেলগে আগবাঢ়িবলৈ বিচাৰিছে, আৰু এয়াই হয়তো তাৰ স্পষ্ট উদাহৰণ। কিয়নো যিটো গাঁৱত, পুনৰ কৈছোঁ, যিটো গাঁৱত তেওঁ এনেধৰণৰ পদপথেৰে গৈছে, সেই গাঁওখনত কিন্তু এটাও ভোট পোৱা নাছিল, বা সেই ভোট কেন্দ্ৰটোৰ পৰা কিন্তু এটাও ভোট পোৱা নাছিল তেওঁ নিৰ্বাচনৰ সময়ছোৱাত। 1 ঘণ্টা 2 ঘণ্টা নহয়, প্ৰায় 4 ঘণ্টা বিধায়কগৰাকীয়ে, অৰ্থাৎ বোকাজানৰ বিধায়কগৰাকীয়ে তেওঁৰ সমষ্টিৰ যি অঞ্চলৰ বাসীয়ে দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে, অৰ্থাৎ বৰপুং টেৰাপুংবাসী যিসকল আছে, দীৰ্ঘদিনে যিহেতু তেওঁলোকে কোনো ধৰণৰ বাহন তেওঁলোকৰ পথেদি যাবলৈ পৰা নাই, গতিকে তেওঁ পদপথেৰে গৈছিল। কিন্তু সেই মুহূৰ্ততো তেওঁৰ অৱস্থা দেখি এটা কথা উপলব্ধি হৈছিল যে কষ্টৰ ফল যেন সদায় মিঠা, সেয়া যেন তেওঁৰ দৃশ্য দেখিয়ে সেয়া অনুভৱ হৈছিল। কিয়নো অসমৰ ভিতৰতে বৰ্তমান দীৰ্ঘতম 60 কোটি ব্যয় সাপেক্ষে দীৰ্ঘতম দলং পথ নিৰ্মাণ হ'বলৈ গৈ আছে বৰপুং টেৰাপুঙত, আৰু তাৰ বাবেই যেন তেওঁৰ কোনো ধৰণৰ কষ্ট নহ'ল, তেওঁৰ কোনো ধৰণৰ কষ্ট তেওঁ যেন উপলব্ধি নকৰিলে, কিয়নো কষ্টৰ ফল সদায় মিঠা। কেনেধৰণৰ তেওঁ খোজকাঢ়ি গৈছে ইতিমধ্যে দেখিছে, আৰু যিটো অঞ্চল, সেই অঞ্চলটোত কোনো ধৰণৰ যাতায়াতৰ কোনো ধৰণৰ ব্যৱস্থা নাই। গাড়ীৰ চলাচল যদি ক'বলৈ যাওঁ, গাড়ীৰ যি চকা আছে, সেই চকা পিছলিলে আচলতে নদীত পৰে, তাৰ সমান্তৰালভাৱে কোনো ধৰণৰ বাহন চলিব নোৱাৰে, ট্ৰাকৰ বাহিৰে কোনো এখন তাত গাড়ী নাযায়, আৰু যাৰ বাবে এনেধৰণৰ 4 ঘণ্টা পদপথেৰে গৈ তেওঁ উপস্থিত হৈছিলগৈ বৰপুং টেৰাপুঙত। প্ৰথমেই সেই দৃশ্য কিছু দেখুৱাই লৈছোঁ। আগত কোনোবা তেনেকুৱা ধৰণৰ কংগ্ৰেছ বিধায়ক বা অন্য কোনো বিধায়ক বা মন্ত্ৰী ইয়ালৈ আহিছিল নে? কংগ্ৰেছে জেগাৰ নামেই চিনি নাপায়, কেনেকৈ আহিব? কংগ্ৰেছে জাগাই চিনি নাপায়। বৰপুং টেৰাপুং বুলি ক'লে কংগ্ৰেছক সোধকচোন, লেংডুং ইংটিক বৰপুং টেৰাপুং চিনি পায় নেকি? কোনো চিনি নাপায়। আজিৰ ডেটত কংগ্ৰেছে এই জেগাটো দেখিয়ে পোৱা নাছিলে। আমি আহিছোঁ বৰষুণৰ বতৰ জেগা চাবলৈ, আৰু দুৰ্ভাগ্যৰ কথা, আমি এই ৰাস্তা PMJSYত 60 কিলোমিটাৰ 60 crore চেংচন দিছোঁ। এই বছৰতে টেণ্ডাৰ হ'ব আৰু কাম আৰম্ভ হ'ব। কংগ্ৰেছৰ 70 বছৰ, আমাৰ 2.5 বছৰ। এইটোৱে কম্পেয়াৰ কৰক। বৰপুং টেৰাপুং ৰাইজে গম পাব। আপোনালোকে গাড়ী চাওক ইফালে কেনেকৈ অৱস্থা আহিছে। এই অঞ্চলত গাড়ী এনেকৈ আহিব নালাগে, মানুহে কষ্ট পাব নালাগে। সকলোৱে চবকে সাথ চবকে বিকাশৰ উন্নতিৰ যিটো কথা মোদীজী কৈছে পাব। আপোনালোকে গাড়ীটো চাওক কি অৱস্থা হৈছে। আহিবনে? বছৰ আমি এইটো সমষ্টিত এইটো পুলিং ষ্টেচনত 0 ভোট পাইছিলোঁ, কিন্তু আজি আহিছোঁ প্ৰথম মোৰ MLA ফাণ্ডৰ 10 লাখ টকা দি পেলাই স্কুল বনাইছোঁ, আৰু এইবাৰ 60 কোটি টকা দি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ PMJSY ৰাস্তা
চেংচন দিছোঁ, য'ত আমি 0 ভোট পাইছিলোঁ প্ৰথম কাম তাতে কৰিছোঁ। গতিকে এইটো বিজেপি চৰকাৰ, পৰিৱৰ্তনৰ চৰকাৰ, কংগ্ৰেছৰ চৰকাৰ নহয় য'ত ভোট নাপায় কাম নকৰে। আৰু কংগ্ৰেছে চিন্তা কৰে যে সিহঁতে টকা দি পেলাই ভোট লৈ জিকি পেলাই চৰকাৰ চলাবলৈ। আমি 0 পালেও তাতে কাম আৰম্ভ কৰিছোঁ। আৰু আজি আমাৰ পৰিৱৰ্তনটো ৰাইজে দেখিছে, ভোট নাপালেও আমি কাম কৰিছোঁ। এইটো 60 কিলোমিটাৰ 60 কোটি টকা চেংচন হৈছে। 11টা ব্ৰিজ হ'ব ইয়াত। আৰু 2 বছৰ পিছত এইটো অঞ্চলত বৰপুং তাৰাপুং ৰাজ্যবাসীয়ে কেতিয়াও আৰু ৰাস্তাৰ কাৰণে কমপ্লেইন কৰিব নালাগে। আমাৰ এই ৰাস্তাটো যেতিয়া হৈ যাব তেতিয়া হেমা মালিনীৰ গালৰ নিচিনা চিকচিকীয়া হৈ যাব। এইখিনিতে এটা কথা ক'বই লাগিব যে যিটো সমষ্টিত তেওঁ এনেধৰণৰ পদপথেৰে গৈছিল, সেই সমষ্টিৰ পৰা যেতিয়া আচলতে নিৰ্বাচন খেলিছিল, সেই সমষ্টিটোৰ পৰা, সেই ভোট কেন্দ্ৰটোৰ পৰা আচলতে সেই ভোট কেন্দ্ৰটোৰ পৰা কিন্তু এটাও ভোট পোৱা নাছিল বিধায়কগৰাকীয়ে। কিন্তু তাৰ পাছতো সমষ্টিবাসীৰ উন্নয়নৰ ক্ষেত্ৰত যেন কৃপণালী কৰা নাই বিধায়কগৰাকীয়ে। আৰু যাৰ ক্ষেত্ৰত বা যি দৃশ্য, যি বাৰ্তাই এটা কথা কিন্তু পুনৰ প্ৰমাণ কৰিছে যে গেৰুৱা দলে নিশ্চিতভাৱে যেন সকলোৰে সৈতে একেলগে আগবাঢ়িবলৈ বিচাৰিছে। আৰু এয়াই হয়তো তাৰ স্পষ্ট উদাহৰণ। কিয়নো যিটো গাঁৱত, পুনৰ কৈছোঁ, যিটো গাঁৱত তেওঁ এনেধৰণৰ পদপথেৰে গৈছে, সেই গাঁওখনত কিন্তু এটাও ভোট পোৱা নাছিল, বা সেই ভোট কেন্দ্ৰটোৰ পৰা কিন্তু এটাও ভোট পোৱা নাছিল তেওঁ নিৰ্বাচনৰ সময়ছোৱাত। ছাৰ, আগত কোনোবা তেনেকুৱা ধৰণৰ কংগ্ৰেছ বিধায়ক বা অন্য কোনো বিধায়ক বা মন্ত্ৰী ইয়ালৈ আহিছিল নে? কংগ্ৰেছে জেগাৰ নামেই চিনি নাপায়, কেনেকৈ আহিব? কংগ্ৰেছে জাগাই চিনি নাপায়। বৰপুং তাৰাপুং বুলি ক'লে কংগ্ৰেছক সোধকচোন। বৰপুং তাৰাপুং চিনি পায় নেকি? কোনো চিনি নাপায়। আজিৰ ডেটত কংগ্ৰেছে এই জেগাটো দেখিয়ে পোৱা নাছিলে। আমি আহিছোঁ বৰষুণৰ বতৰ জেগা চাবলৈ। আৰু দুৰ্ভাগ্যৰ কথা, আমি এই ৰাস্তা PMJSYত 60 কিলোমিটাৰ 60 crore চেংচন দিছোঁ। এই বছৰটো টেণ্ডাৰ হ'ব আৰু কাম আৰম্ভ হ'ব। কংগ্ৰেছৰ 70 বছৰ, আমাৰ 2.5 বছৰ। এইটোৱে কম্পেয়াৰ কৰক। বৰপুং তাৰাপুং ৰাইজে গম পাব। আপোনালোকে গাড়ী চাওক ইফালে কেনেকৈ অৱস্থা আহিছে। এই অঞ্চলত গাড়ী এনেকৈ আহিব নালাগে, মানুহে কষ্ট পাব নালাগে। সকলোৱে চবকে সাথ চবকে বিকাশৰ উন্নতিৰ যিটো কথা মোদীজী কৈছে পাব। আপোনালোকে গাড়ীটো চাওক কি অৱস্থা হৈছে। আৰু আহিবনে? চলো বছৰ আমি এইটো সমষ্টিত, এইটো পুলিং ষ্টেচনত 0 ভোট পাইছিলোঁ। কিন্তু আজি আহিছোঁ, প্ৰথম মোৰ MLA ফাণ্ডৰ 10 লাখ টকা দি পেলাই স্কুল বনাইছোঁ। আৰু এইবাৰ 60 কোটি টকা দি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ PMJSY ৰাস্তা চেংচন দিছোঁ। য'ত আমি 0 ভোট পাইছিলোঁ প্ৰথম কাম তাতে কৰিছোঁ। গতিকে এইটো বিজেপি চৰকাৰ, পৰিৱৰ্তনৰ চৰকাৰ, কংগ্ৰেছৰ চৰকাৰ নহয় য'ত ভোট নাপায় কাম নকৰে। আৰু কংগ্ৰেছে চিন্তা কৰে যে সিহঁতে টকা দি পেলাই ভোট লৈ জিকি পেলাই চৰকাৰ চলাবলৈ। আমি 0 পালেও তাতে কাম আৰম্ভ কৰিছোঁ। আৰু আজি আমাৰ পৰিৱৰ্তনটো ৰাইজে দেখিছে, ভোট নাপালেও আমি কাম কৰিছোঁ। এইটো 60 কিলোমিটাৰ 60 কোটি টকা চেংচন হৈছে। 11টা ব্ৰিজ হ'ব ইয়াত। আৰু 2 বছৰ পিছত এইটো অঞ্চলত বৰপুং তাৰাপুং ৰাজ্যবাসীয়ে কেতিয়াও আৰু ৰাস্তাৰ কাৰণে কমপ্লেইন কৰিব নালাগে। আমাৰ এই ৰাস্তাটো যেতিয়া হৈ যাব তেতিয়া হেমা মালিনীৰ গালৰ নিচিনা চিকচিকীয়া হৈ যাব। সবাই ধুনীয়া ৰাস্তা পাব। এই ৰাস্তা ধুনীয়া হ'ব। আমাৰ প্ৰতিশ্ৰুতি চবকে সাথ চবকে বিকাশ আমি কৰিবলৈ গৈ আছোঁ। কষ্ট কৰি হ'লেও কাম কৰিছোঁ। কোনো কৰাপশ্যন নাই। মোদী চৰকাৰ, যি চৰকাৰ ভাৰতবৰ্ষত কেনেকৈ উন্নতি কৰিছে সবাই জানে। ল'ৰাৰ পৰা বুঢ়ালৈকে, মহিলাৰ পৰা যুৱকলৈকে সকলোৱে কৈছে যে ডেভেলপমেণ্ট, পৰিৱৰ্তন। এই পৰিৱৰ্তন আমি দেখুৱাইছোঁ। কষ্টৰ সময়ত ৰাইজৰ লগত আমি থাকি কাম কৰিছোঁ। আৰু এই অঞ্চলত ডেভেলপমেণ্ট ইজ 100%। তাত কোনেও ডিনাই কৰিব নোৱাৰে। আমি এই অঞ্চলত ডেভেলপমেণ্ট কৰি দেখুৱাম। কংগ্ৰেছক কম যে আপোনালোকে যি 70 বছৰত নোৱাৰিলে, আমি তাক 57 মাহত কৰি শেষ কৰি পেলাম। আৰু তেখেতসকলে দেখিব যে আমাৰ 5 বছৰ কমপ্লিট হোৱাৰ আগত আমি
এই কাৰ্য সম্পূৰ্ণ কৰিম, ৰাইজক উপহাৰ দিম। এই ৰাস্তা এই মোৰ প্ৰতিশ্ৰুতি। মই 7 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ, এতিয়ালৈকে ৰাস্তা যাব নোৱাৰে। আৰু আছে গৈ থাকিম। মোৰ লক্ষ্য যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে মই খোজকাঢ়ি গৈ থাকিম, পদযাত্ৰা কৰি থাকিম। যিমানেই ৰাস্তা বেয়া হওক, কংগ্ৰেছৰ দিনত বনাই থোৱা 70 বছৰত নোহোৱা ৰাস্তা কংগ্ৰেছৰ দিনত বিজেপিয়ে 5 বছৰত কৰি শেষ কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ।